Hi guys, welcome back to my channel. So আজি আকৌ ব্লগটো মই ষ্টাৰ্ট কৰিলোঁ. চ' কিমান যে কওঁ একচুৱেলি আজি হৈছে ছেটাৰডে, চ' মই বোলো উইকেণ্ড ব্লগ এটা ষ্টাৰ্ট কৰি দিওঁ। আৰু আজি ব্লগটো মই মোৰ ৰেষ্টুৰেণ্টৰ পৰা কৰিছোঁ, ৰেষ্টুৰেণ্ট বেক চাইডৰ পৰা কৰি আছোঁ, যিহেতু ভিতৰত মানুহ আছে। চ' ভাবিছোঁ আজি মই আপোনালোকক কি কৰোঁ দেখুৱাওঁ, পূৰা দিনটো মই কেনেকৈ কটাওঁ ছেটাৰডে চানডে। চ' সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। চ' ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। চবলৈক মই আহিছোঁ এতিয়া, আজি অকণমান কাম আছে, লগতে আমি অকণমান CCTV কাম কৰি আছোঁ, মানে তলতো লগাব লগা আছে। চ' সেই লগাই লওক আৰু চাই থাকোঁ, কি ক'ম আৰু হয় নাই। চবলৈক দিনটো ষ্টাৰ্ট কৰোঁ। হাই ৰাইজ, চবৰ টাইম আছে, আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ। চ' মই একচুৱেলি হেয়াৰ ৱাছ কৰি আহিলোঁ আৰু এতিয়া মই ভাবিছোঁ তলত যাওঁ চাহ খাব, বুজিছেনে। তলত যাই একাপ চাহ খাওঁ, লগতে মানে কৈছোঁ ন, যেতিয়াৰ পৰা চাহৰ দোকানখন ষ্টাৰ্ট দিছোঁ তেতিয়াৰ পৰা মোৰ চাহ খোৱা বেছি হৈ গৈছে। উপায় নাই, চাহ আৰু পিঠা খাওঁ, নিজে বনোৱা বস্তু ইয়াতে আহি খাওঁ আৰু আপোনালোকৰ ৰিভিউ দি আছোঁ। বলক তলত যাওঁ। আৰু এইপিনে আমাৰ যিখিনি CCৰ কাম হ'ল সেইখিনিও হৈ গ'ল। চ' ইয়াতে কাম হৈ গ'ল, এতিয়া কাষ্টমাৰ আছে। চ' ৰাইজ, এয়া আমাৰ চাহ পিঠা একুৱা, এতিয়া আমি খাম। চ' গাইজ, নিজৰ চাহৰ দোকানত আহি নিজে বনাই নিজে খাম। চাওক, মই দুদিন পিছে টেষ্ট কৰি থাকোঁ, বাহানা এইটো। গাইছ, এয়াইছে মই বনোৱা পিঠা। চ' ৰাইচ, এয়া মই বনাই আছোঁ অকণমান মাংস, এনেকুৱা ড্ৰাই ফ্ৰাই। আজি গেষ্ট আহিছে, ভালে একদম বেয়া। আৰু লগতে এতিয়া বনাম মই মটন। চ' এয়া অলপ খাই লওক, তাৰপিছত বাকীখিনি বনাই আছোঁ। হাই ৰাইজ, গুড ইভিনিং। কালিৰ পৰা মই আজিয়ে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। একচুৱেলি কালি ন ৰাতি শুওঁতে বহুত টাইম হৈ গ'ল, 3:30 বাজি গ'ল। চ' মই আজি পুৱা 12টাত উঠিছোঁ ৰাইজ, কি কৰিব, উইকেণ্ড হয়। চ' একো নাই, এতিয়া মই দেখাইছোঁ মই ৰেষ্টুৰেণ্টত গৈ আছোঁ। আৰু এয়া যে আমাৰ চাহৰ স্পেচিয়েল। চ' এয়া বনালোঁ পূৰা, এতিয়া মই লৈ যাই আছোঁ, কাৰণ শেষ হৈ গৈছে অলৰেডি। কালি বনাইছিলোঁ, শেষ হৈ গৈছে। আজি এইখিনিয়ে বনালোঁ, কালি আকৌ মই পিঠা চকলেট বনাব আছে। আজি যিহেতু মই দেৰিকৈ উঠিছোঁ, চব কাম মোৰ লেট হৈ গ'ল। চ' এয়া লৈ যাওঁ, চাই থাকক। ব্লগটো একচুৱেলি মই পাহৰি গৈছিলোঁ যে মই ব্লগ ষ্টাৰ্ট কৰিছোঁ, মানে মোৰ মাথা গৈছে আৰু কি ক'ম। চ' এতিয়া ব্লগ দেখুৱাই আছোঁ, তাৰপিছত বাকী কি কৰোঁ। হাই গাইজ, ছানডে স্পেচিয়েল ব্লগটো মই আৰু মানে কি কয় এইটো কণ্টিনিউ নকৰিলোঁ। ইয়াৰ কাৰণ আছে, আৰু দেখিছোঁ নহয়, মই ঘৰ যাই আছোঁ হঠাৎ। আৰু আজি হৈছে টিউজডে। চ' এতিয়া মই ঘৰ যাই আছোঁ, কিয় যাই আছোঁ মই পুৰা ডিটেইলছ আপোনালোকক পিছত কৈ আছোঁ। তেতিয়া সোনকালে যাওঁ, দেৰি হৈছে। আৰু সেইতিয়াৰ পৰা মই ব্লগ কিয় নাই কৰা সেয়াও ক'ম। চ' ব্লগ চাই থাকোঁ। হাই গাইজ, চ' আহি পালোঁ। আজি আমি এতিয়া নাৰ্ছিং হোমত আহিছোঁ। কিয় আহিছোঁ দেখুৱাই আছোঁ ৰ'ব। চ' গাইজ, মই এইকাৰণে আহিছোঁ, আৰু মই লাহে লাহে কথা পাতি আছোঁ, কাৰণ মই আকৌ এবাৰ পেহী হ'লোঁ। য়েছ, চ' মোৰ দাদাৰ ছোৱালী হ'ল। আৰু কালি হৈছে মানে এই দুদিন মানে অকণমান সেইকাৰণে মই ভিডিঅ'টো আকৌ শ্বুটে কৰা নাছিলোঁ। চ' এতিয়া দেখুৱাই আছোঁ, অলপ টিকলো চ' হেপী। ইমান মোৰ চব ভাগিন ভতিজা, আৰু ফাইনেলি ভাতিজী পালোঁ। চ' দেখুৱাই আছোঁ দেই। গাইজ কান্দি আছে। মই টিকলো। মুখখন কি দেখাবি ভিডিঅ'ত? শুইছে আমাৰ টিকলু। চ' ৰাইজ, মই আকৌ আহি পালোঁ হস্পিটেল, নাৰ্ছিং হোম। আৰু কোন আহিছে চাব, ভণ্টিক চাব কোন আহিছে। হাই কৈ দিয়া, হাই কৈ ছাবস্ক্ৰাইব কৰি দিয়ক গাইজ, ছাবস্ক্ৰাইব। আৰু ইয়াতে আমাৰ টিকলু আছে, শুই আছে, আৰু আমি ইয়াতে আছোঁ। চ' এতিয়া অকণমান টাইম থাকি আমি আকৌ যাম। বাই দে, বাই দে, বাই বাই বাই। লাড্ডু
কি কৰিলা তুমি এইবোৰ কি কৰিলা হা কৰিলা কি তুমি এইবোৰ কি কৰিলা नो नो लड्डू गुड मॉर्निंग गाइस बस सुबह हालत खराब सो আজি মই ভাবিলো ব্লগটো এণ্ড কৰি দিওঁ আৰু ইয়াতে লড্ডুক চাওক লড্ডু এই লড্ডু হাই কৈ দে লড্ডু লড্ডু কেমেৰা ওলালে লড্ডু নাই ৱেডাৰটো ইমান চাওক ন এতিয়া 9টা বাজিব হ'ল ইমান গলি হয়তো মই এতিয়া যাব লাগিব চ' মই যাওঁ আকৌ এবাৰ নাৰ্ছিং হোমত টিকলুক দেখা কৰি তাৰপিছত মই আজি যাওঁ চ' ভাবিলোঁ ব্লগটোকো এণ্ড কৰোঁ সেই কেতিয়াবাই ব্লগ ষ্টাৰ্ট কৰিছিলোঁ চ' আজি ব্লগটো এণ্ড কৰি আছোঁ ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ মই লগ পাম নেক্সট ভিডিঅ'ত এতিয়াতো বহুত বহুত ভাল ভাল ধুনীয়া ধুনীয়া ব্লগ আহি থাকিব চ' অতি সোনকালে মই আকৌ এটা ব্লগত ব্লগ লৈ আহি আছোঁ তেতিয়ালৈকে টেক কেয়াৰ বাই বাই